হেল্ল' গাইজ, আজি আমি গৈ আছোঁ এখন ৰিজৰ্টলৈ। জেগাটো ক'ত আছে, ৰিজৰ্টখন কেনেকুৱা হয় চব দেখাম। চব ভিডিঅ'টো চাই থাকক। সম্পূৰ্ণ গোটেইখিনি আমি যিমানখিনি ডিটেইলছ দিব পাৰোঁ গোটেইখিনি দিবলৈ চেষ্টা কৰিম। চ' ষ্টে টিউন। লগত আছে আমাৰ এজনী গেধেলি, চামখন গেধেলি। আজি বগা পিন্ধি কেনে ওলাইছে, একেবাৰে গোটেইটো বগা ভালুক। এই ভিডিঅ'টো চাই থাকক। আজি আমি গৈ আছোঁ এখন ধুনীয়া ৰিজৰ্টলৈ, যিখন আমাৰ আছে তেজপুৰৰ দেৱীসিং ঘাটত আছে। এইখনৰ নাম হৈছে আপোনাৰ দা লহা। তালৈ আজি আমি গৈ আছোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ ৰিজৰ্টখন। এইফালে আছে এখন ব্ৰহ্মপুত্ৰ হয়, সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিছে? ভাল লাগে। আহি পাওঁতে আন্ধাৰেই হ'ল আৰু কামৰ পৰা আহোঁতে অলপমান দেৰি হৈ গ'ল। এতিয়া আমাৰ পোৱালি একদম বহুত দিনৰ পৰা আশা আছিলে ইয়াত অহাৰ, যে তেজপুৰত থাকি পেলাই তেজপুৰৰ ধুনীয়া ৰিজৰ্টখনলৈ আহিব পৰা নাই বুলি। আজি লৈ আহিলোঁ টাইম পাওঁতে। দে নাচ এতিয়া তই কি কৰিব আছে? নাচিব আছে, গাব আছে, নাচ। ইমান দিনৰ পৰা আমাৰো গৈ আছিলি নহয়। মূৰ খাই দিছে আৰু ধুনীয়া প্লেচ। পিছফালে মই দেখিছোঁ ইয়াতে ধুনীয়া ধুনীয়া ৰুম আছে, যদি কোনোবা গেষ্ট ইয়াত থাকিব পাৰে। তাতে এখন হৈছে ৰেষ্টুৰেণ্ট, তাতে খোৱা বোৱা কৰিলে তাত খোৱা বোৱা কৰিব পাৰে। আৰু এয়া হৈছে ৰুমবিলাক। ভিতৰত যাব নিদিয়ে বাৰু, তথাপি বাহিৰৰ পৰা দেখাবলৈ ট্ৰাই কৰিছোঁ। আৰু সেই ছাইডত আছে এখন সৰু পাৰ্ক এখন আছে, সেইখনো দেখাম লাহে লাহে। আৰু ইয়াৰ যিবিলাক ৰুমৰ যিবিলাক প্ৰাইচবিলাক এইবিলাক আপোনাৰ MMTত পাই যাব। এতিয়া কোনোবা যদি থাকিবলৈ ইণ্টাৰেষ্টেড হয় আহিব পাৰে ইয়াতে। ৰাস্তাবোৰ চাই লওক। এইখন হৈছে ৰেষ্টুৰেণ্ট। এইখন হৈছে সৰু পোৱালি পাৰ্ক। কিয় তই খেলিব নেকি? অঁ, তইতো দেখাটো ডাঙৰ হৈছে নে? তইতো পোৱালিয়ে ন। যা সেইখনৰ পৰা চুচৰি যা, দাঁত মুখ এটা নাভাঙিবি আকৌ দেই। বস্তু বহুত ডাঙৰ। এতিয়া কোনোবাই যদি ইয়াতে বাৰ্থডে পাৰ্টি বা ধৰক ৱেডিং বা ধৰক এংগেজমেণ্ট টাইপৰ যদি কিবা প্লেনিং কৰিব বিচাৰে কৰিব পাৰে। বহুত ডাঙৰ কেম্পাছ, আৰু লগতে ধুনীয়া এনভাইৰনমেণ্ট, গছ গছনিৰে ভৰা। আৰু ছাইডত এতিয়া নদীখনো আছে, ব্ৰহ্মপুত্ৰ। এইটো হৈছে সৰু এখন পাৰ্ক বুলি ক'বলৈও নাই, এখন গোটেই কেম্পাছটো গোটেই পাৰ্কৰ নিচিনাই আৰু। তথাপি ইয়াতে সৰু পোৱালি খেলিব পৰাকৈ কিছুমান বস্তু ইয়াতে আনি থৈ দিয়া আছে। এইটো কি নাম নাজানো বাৰু, ইয়াতে জঁপিয়াই দেখিছোঁ মই, নামটো নাজানো। এইটো নামটো কি হয়? এইটো জঁপিয়াই যে তয়ো নাজানো। এয়া আছে, আৰু লগতে এটা বস্তু দেখিছিলোঁ, এয়া কোনোবাই যদি কাৰ চাৰ মাৰিব বিচাৰে, কাৰৰ ব্যৱস্থাও আছে ইয়াতে। সেনেকুৱা খেলা যদি কাৰোবাৰ চখ থাকে ইয়াত আহিব পাৰে। আহি পেলাই ধুনীয়াকৈ কি হ'ল, তই বহিব পৰা নাই নেকি? পিছল হ'ব, চোফা এটা পাই দিম ৰ মই। নবনাবি চাবনাবি নাই, কি বনাব লাগে আকৌ, চব বনাম। জোলনা জ্বলি আছে, একদম বগা কাপোৰ পিন্ধি কেনে জোলনা জ্বলি আছে। 12টা মানত যদি এনেকৈ জোলনা জ্বলি থাকে, তো ইয়াৰ মানুহবিলাকেতো ভূত বুলিয়ে ভাবিব। গোটেইটো ভূত পোৱালি একেবাৰে চা, গোটেইটো ভূত পোৱালি, একদম বগা ভূতনি। হৈ যাব দেই, এখন সৰু পোৱালিৰ কাৰণেহে বনাইছে, ডাঙৰ পোৱালিৰ কাৰণে জেকেটটো সৈতে গোটেইটো একদম পোৱালি লাগিছে বাৰু, বগা ভূতনি পোৱালি এটা। অঁ, হ'ব দে আৰু, মানুহ হৈ পেলাই ভূতক ভাল পালে লোৱা, কি কৰিবি আৰু। ভাঙি যাব নেকি? ঐ
ভাঙি যাব মইও পৰিম নে তো হাতী বহিলে মই হাতী বোলে মই অকণমান ঝুলি দিছোঁ আৰু ঝুলনা দেখিলে মই ৰখিব নোৱাৰোঁ আৰু একদম ঝুলিবলৈ মন যায় গাড়ী চলি পকিলে এতিয়া ঝুলনা ঝুলি লাভ নাই আৰু গাড়ী চলি পকা বুলি কি কথা আছে ভাই মানুহৰ মনটো ডেকা হ'ব লাগে বয়স যিমানেই হওক হয় নাই ডেকা হৈ লাভ নাই না মনটো এতিয়া ফাইনেলি আমি গাইছ আমাৰ ভিডিঅ'টো কমপ্লিট হ'ল ভালকৈ ভিডিঅ'টো বনাব পৰা নগ'লে অকণমান আন্ধাৰ হৈ গ'ল কাৰণে এতিয়া বেলেগ দিনা আহিম ভালকৈ বনাম ভিডিঅ'টো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব ষ্টে টিউন